নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ এই ফেচবুক পেজ আৰু ইউটিউব চেনেল শিক্ষা জগতৰ মাজলৈ। আশা কৰোঁ আপোনালোক নিশ্চয় উপকৃত হ'ব আমাৰ এই ভিডিঅ'সমূহৰ জৰিয়তে। গতিকে স্কিপ নকৰিব, শেষলৈকে ভিডিঅ'টো চাব। আজি আমি লৈ আহিছোঁ বিভিন্ন পৰীক্ষাসমূহত আহিব পৰা কেইটামান প্ৰশ্ন আৰু সকলোৱে জানিবলগীয়া কথা। তেনেহ'লে প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ। ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰিছিল? উত্তৰটো হ'ব 1947 চনৰ 15 আগষ্টত। দ্বিতীয়টো প্ৰশ্নলৈ আহিছোঁ। ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হৈছিল? 1950 চনৰ 26 জানুৱাৰীৰ পৰা। তৃতীয়টো প্ৰশ্ন। ভাৰতীয় সংবিধানৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? উত্তৰটো হ'ব বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ। তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ জাতীয় পতাকা কোনে ডিজাইন কৰিছিল? উত্তৰটো হ'ব পিংগালী ভেংকায়া। ভাৰতীয় সংবিধানখন কেতিয়া প্ৰথমে গ্ৰহণ কৰা হৈছিল? উত্তৰটো হ'ব 1949 চনৰ 26 নৱেম্বৰত। 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ জাতীয় সংগীত পোনপ্ৰথমবাৰৰ বাবে ক'ত গোৱা হৈছিল? উত্তৰটো হ'ব 1911 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলকাতাৰ এখন সভাত পোনপ্ৰথমবাৰৰ বাবে এই গীতটো গোৱা হৈছিল। একেবাৰে শেষৰটো প্ৰশ্ন হৈছে ভাৰতৰ সংবিধানখনত বৰ্তমান কিমানটা অনুচ্ছেদ আছে? উত্তৰটো হ'ব 448টা।